এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত ঘুষখোৰ ৰেঞ্জাৰ 1,30,000 টকা উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰেঞ্জাৰ। কাঠৰ টিম্বাৰ দিয়াৰ নামত বিচাৰিছিল 4,30,000 টকাৰ উৎকোচ। এওঁ ইকবাল আহমেদ, যোৰহাটৰ আঞ্চলিক বন বিষয়া ইকবাল আহমেদ। কিন্তু দৰমহাৰ ধনেৰেহে নাতে বন বিষয়াজনক, সেয়েহে ঘোচ খাবলৈ বাধ্য হৈছিল ৰেঞ্জাৰ ইকবাল আহমেদ। যোৰহাটত গঢ়ি তুলিছিল শিল বালিৰ সিন্ডিকেট। কোনো সংকোচ নোহোৱাকৈ সকলোৰে পৰাই লৈছিল উৎকোচ। ইকবাল আহমেদৰ কৰ্মকাণ্ডই বহু সময়ত অতিষ্ঠ কৰি তুলিছিল যোৰহাটবাসীক। অৱশেষত উৎকোচ লৈ এণ্টি কৰাপশ্যনৰ জালত পৰিল দুৰ্নীতিপৰায়ণ ৰেঞ্জাৰ ইকবাল আহমেদ। আজি আপোনালোকে দেখিছে ইতিমধ্যে CM ভিজিলেন্সৰ এটা টীম আহি পেলাই ইয়াৰ আঞ্চলিক যিজন বন বিষয়া ইকবাল আহমেদ তেখেতক গ্ৰেপ্তাৰ কৰিছে। 1 লাখ টকা তেখেতে লগতে হাতেলতে ধৰা পৰিছে। 1 লাখ টকা তেখেতে সৰু পইচা তেখেতৰ কাৰণে। তেখেতে যোৰহাটত আহি যিটো বালি মাটি শিল কৰাৰ কাম কৰা মানুহৰ ওপৰত চিণ্ডিকেট গঢ়ি তুলিলে, সেই চিণ্ডিকেটৰ পৰিৱৰ্তে তেখেতে আজি এখন টিম্বাৰ্ছৰ লাইচেঞ্চ ৰিনিউত যি পইচা বিচাৰিছে, সেই পইচা বিচৰা তো তেতিয়া সৰু উদাহৰণত ধৰা পৰিছে। আমি এইটোৱে দাবী জনাম যে তেখেতৰ যি সম্পত্তি আছে, সম্পত্তিত তদন্ত হ'ব লাগে। কোনোবা যদি সৰুকৈ 3-4 গাড়ী মাটি বালি ষ্টক কৰি যদি সৰুকৈ ষ্টক এটা চলাইছে, তাৰ পৰাও মাহেকত 500-600 টকা তেখেতক প্ৰতি মাহে চান্দা দিবলগীয়া পৰিস্থিতি হৈছে। গতিকে CM ভিজিলেন্সে ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰিব লাগে। ঘোষখোৰ ইকবালৰ বিৰুদ্ধে আগৰে পৰাই আছিল 101 অভিযোগ। হয়, 100 গৰু মাৰিলে বাঘৰো মৰণ। শনিৰ দশা বোধ কৰোঁ বেয়া চলিছিল ইকবালৰ। কাঠৰ টিম্বাৰ দিয়াৰ নামত উৎকোচ লৈ অৱশেষত ৰঙাঘৰৰ আলহী হ'লগৈ ইকবাল আহমেদ। যোৰহাটৰ পৰা প্ৰদীপ বৰাৰ ৰিপৰ্ট, প্ৰথম খবৰ।